তিতাবৰ এটা জঘন্য কাণ্ড। বিপ্লৱী দাস নামৰ এগৰাকী নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰী, কৈবৰ্ত জনগোষ্ঠীৰ ছাত্ৰী, তেখেতক জগত সিং নামৰ এগৰাকী ভণ্ড বাবাই, এগৰাকী ব্যৱসায়ীয়ে পৰিকল্পিতভাৱে হত্যা কৰি তেখেতক লেট্ৰিনৰ টেংকিত ভৰাই থোৱা হৈছিলে। গতিকে এই যি জগত সিং আৰু তেখেতৰ যি দুষ্ট চক্ৰ, আটাইকে যেন আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰে। লগতে আমি মাননীয় মুখ্যমন্ত্ৰীক এইগৰাকী জগত সিং আৰু তেখেতৰ সংগীক ফাঁচীৰ কাৰণে দাবী তুলিছোঁ। কৈবৰ্ত ছাত্ৰ সন্থাই টকা আৰু ক্ষমতাৰ জোৰত যাতে জগত সিঙৰ দৰে ব্যক্তিয়ে কোনো কাৰণে হাৰি যাব নোৱাৰে, তাৰ আমাৰ দাবী। আমি এই বিষয়ে তিতাবৰ আৰক্ষী থানাত এখন কেছ দিছোঁ। এইটো এটা জঘন্য হত্যাকাণ্ড। কাৰণ অনা অসমীয়াই আমাৰ এজনী ছোৱালী ধনৰ লোভ দেখুৱাই চিৰিয়েল ৰেপ কৰিছে, শেষত প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰিছে। পাখণ্ড জগত সিং তেওঁ ভুৱা তান্ত্ৰিকতাৰে অবাধ সম্পত্তি গঢ়ি ফুলকুমলীয়া ছোৱালীক তেখেতে তান্ত্ৰিকতাৰে মন ভুলাই তেখেতে নিজৰ যিখন দোকানৰ আশ্ৰম আছে আৰু তেওঁৰ ঘৰৰ অট্টালিকা বহুত সা সম্পত্তি বহুত আছে, সেই অট্টালিকাত নি তেখেতে ৰেপ কৰে। ৰেপ কৰি মানে তেওঁলোকক তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত বৰ্তমান অধ্যয়নৰত এগৰাকী মেধাসম্পন্ন ছাত্ৰী আছিলে বিপ্লৱী দাস। তেওঁ যোৱা 7 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিলে। তিতাবৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে FIR দাখিল কৰিছিলে। FIR দাখিল কৰিবলৈ যাওঁতে তিতাবৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে পৰিয়ালৰ লোকক কুব্যৱহাৰ কৰিছিলে আৰু পিছত এজাহাৰ ল'ব বিচৰা নাছিলে। ৰাইজ গৈ প্ৰতিবাদ কৰাৰ পিছত এজাহাৰ লৈ শনিবাৰে নিশা জগত সিঙক গ্ৰেপ্তাৰ